আপোনালোকে ইমান পৰে পাঠকসকলৰ শ্ৰীমুখেদি দ্ৰৌপদীৰ প্ৰশ্নত কৃষ্ণ মহিষীসকলৰ নিজ নিজ বিবাহ বৰ্ণন দে প্ৰত্যেক বিশেষকৈ অষ্টমহিষীসকলৰ বৰ্ণনাটো ইয়াত দি আছে। এতিয়া আমাৰ এই পাঠটোৰ পৰা আমাৰ জানিবলগীয়া দিশটো কি আছে আৰু আজি এই ভাগৱত শ্ৰৱণ কৰিবলৈ আমাৰ 60 বছৰৰ ওপৰৰ বয়সৰ সকলতকৈ ডেকা গাভৰু আৰু নতুন প্ৰজন্ম নৱদম্পতিসকল বিশেষকৈ আহিব লাগে। কিয় আহিব লাগে? আমাৰ গুৰুজনাই কৈছে, ভাগৱতী কৈছে, বেদে কৈছে যে যিবিলাক আজি ডেকা গাভৰু হৈ আছে কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। কৃষ্ণই নিজে বিবাহ কৰি মানে সতি সন্তান জন্ম দিয়া আদৰ্শ এৰি থৈ গৈছে। আমি সংসাৰ কিয় কৰিব লাগে? এয়া ঋষিমুনিৰ প্ৰশ্ন। কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে, নৱদম্পতিসকলে নাজানে যে আমি কিয় বিয়া পাতিব লাগে। ঋক বেদত কৈছে অথ পুৰুষস্তাৱত সৰ্বো যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি কিয় বিয়া পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা বাউলী মৈদাম গাঁৱত বসবাস কৰি থকা গৃহস্থীসকলৰ পিতৃ মাতৃ কালে হৰণ কৰাৰ পিছত তেওঁলোকৰ নিজৰ নিজৰ বংশ এইখন গাঁৱত অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। আমি কিয় বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে পুত্ৰম? কি কাৰণে আমি পুত্ৰ জন্ম দিব লাগে? আমাৰ ভাগৱতত কৈছে, বেদত কৈছে পুন্নাম নৰকে তাৰয়তে ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া পুন্নাম নৰক কি আৰু কেতিয়া আহিব? 60 বছৰৰ পিছৰ পৰা পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ কালৰ অতৰ্কিত গতিত এটাৰ পিছত এটাকৈ পুন্নাম নৰক নামি আহিব। আজি দেখা কিচকিচিয়া চুলি কেইডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হৈ যায়। বহুত দূৰলৈকে দেখা চকুযোৰ ওচৰতে নমনা হ'ব। ৰিং মাৰিলে শুনা কাণখনে চিঞৰি থাকিলেও নুশুনা হ'ব। কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব। টান টান বস্তু চুবোৱা দাঁতকেইটা খুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাৰ মুখৰ আগত জীয়াৰী বোৱাৰী পুতেকে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত আমাৰ পিতৃ মাতৃক সেৱা শুশ্ৰূষা, মৰম চেনেহ, লালন পালন, পিন্ধন কোৱন কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব। কিন্তু কোন পুত্ৰই সেই কাম কৰিব? আমাৰ ভাগৱতত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আমি যদি কেনেবাকে অবৈষ্ণৱ সন্তান জন্ম দিব লগা হয়, সুখত থকা পিতৃ মাতৃক এদিন দুখলৈ ঠেলি দিব। এতিয়া আপোনালোকে দেখিছে বহুত পুত্ৰই বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে।
গতিকে আমি কেনেকুৱা পুত্ৰ জন্ম দিব লাগিব যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি তাহাৰে সে পুৰুষ উদ্ধাৰে কোটি কোটি আমি প্ৰত্যেকে আমাৰ বংশত এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব প্ৰহ্লাদৰ দৰে কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব যদি বংশত বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰে আমাৰ পিতৃ মাতৃৰ অৱস্থা কি হ'ব বেদত কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাবত কুলে ভক্তিযুক্ত সুত ন এব প্ৰজায়তে আমাৰ বংশত যদি আমি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰো তেতিয়া হলে আমাৰ পিতৃ মাতৃয়ে এই জন্ম চক্ৰত অহা যোৱা কৰিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম ভগৱানৰ ওচৰলৈ যাব নোৱাৰিব এতিয়া আমি বৈষ্ণৱ পুত্ৰ কেনেকৈ জন্ম দিম আমাৰ ভাগৱতত কৈছে বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰ এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ কোনোবা দম্পতীয়ে যদি বৈষ্ণৱ পুত্ৰ জন্ম দিব বিচাৰে এক দেও এক সেও এক বিনে নাই কেও এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভজিব লাগিব কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয় কৃষ্ণেখি পৰম পুত্ৰ মিত্ৰ ভাতৃশয় আপোনাৰ ভক্তিত যদি ভগৱন্ত সন্তুষ্ট হয় তেতিয়া হলে আপোনাৰ ঘৰলৈ বৈষ্ণৱ পুত্ৰ পঠাই দিব আমাৰ ঘৰলৈ যিবোৰ জীৱ আহিছে পুত্ৰ কন্যা ৰূপে সব ঈশ্বৰৰ অংশ জীৱ তোমাৰে সেই অংশ আমি যত জীৱ যাক এতিয়া আপুনি যেনেকে মানে পুত্ৰ জন্ম দিব যেনেকে ভাৱত দিব তেনেকুৱা ভাৱৰ সন্তানহে আপোনাৰ ঘৰলৈ পঠাব আপুনি এতিয়া সৃষ্টি কাৰ্যত আমাৰ বহুত উঠি অহা প্ৰজন্মই কেনেকৈ ল'ৰা ছোৱালী জন্ম দিব লাগে নাজানে নজনাৰ কাৰণে বহুত বহুত কোৱালিফাইড দম্পতীৰ মাজত সংঘাত হৈছে কেনেকুৱা কোনোবা দম্পতী লাগে এটা ল'ৰা পাই এজনী ছোৱালী কাৰবাক লাগে এজনী ছোৱালী পাই এটা ল'ৰা সংঘাত আহি গৈছে কিন্তু ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম তোমাৰ হৃদয়তে মই সোমাই আছো সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো ভগৱন্ত কল্পতৰু বৃক্ষ ভাগৱত কল্পতৰু বৃক্ষ ভকত কল্পতৰু বৃক্ষ পাৰিজাত কল্পতৰু বৃক্ষ মনত ৰাখিব কল্পতৰু বৃক্ষ কাক কয় যিজোপা গছে যি বিচাৰে তাকেই দিব পৰা ক্ষমতা যিজোপা গছৰ আছে সেইজোপা গছক কল্পতৰু বৃক্ষ বুলি কয় আমাৰ বেদৰ মতে কল্পতৰু বৃক্ষ 4 জোপা ভাগৱত কল্পতৰু বৃক্ষ ভগৱন্ত কল্পতৰু ভকত কল্পতৰু আৰু পাৰিজাত কল্পতৰু আপুনি যি বিচাৰে তাকেই পাব আজি ভকতৰ সমাজত মই নজনাটো এখেতে জানে এখেতে নজনাটো এখেতে জানে এখেতে নজনা এখেতে জানে আমাৰ মাজতে সকলো জনা সোমাই আছে মাত্ৰ আমি বিচাৰিব লাগিব কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য সম্পৰ্কে ভাগৱতত উল্লেখ কৰিছে কল্পতৰু বৃক্ষ যদি সবাতো সমান মাগন্তা জনক মাত্ৰ দেই ফলদান আপোনাক কি লাগে আপুনি বিচাৰিব লাগিব উপজাচি নিদিয়ে আপোনাক ল'ৰা লাগে নে ছোৱালী লাগে আপুনি আগতীয়াকৈ স্বামী স্ত্ৰী দুইজন হইবা একমতি তেহে সিজিব হৰিত ভকতি
দুইজন একমনা হৈছেনে নাই আৰু ভাগৱতৰ নিয়ম আমি শিকিছোনে নাই জানিছোনে নাই ভাগৱত নপঢ়া যিমান কোৱালিফাইড মানুহ নহওক যিমান বিদ্যাৱন্ত যিমান ধনৱন্ত যিমান শ্ৰীমন্ত যিমান সম্পদশালী নহওক ভাগৱত নুশুনা জীৱই কেতিয়াও ভগৱন্তৰ পৰা বাঞ্ছিত ফল লাভ কৰিব নোৱাৰে কাৰণ নিয়মেই নাজানে ভাগৱত নুশুনা কোনো জীৱ মুক্তিৰ অধিকাৰী হ'ব নোৱাৰে মনত ৰাখিব কথাটো আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে ভাগৱত শুনিবলৈ কিয় আহিব লাগে আমাৰ হৃদয় আৰু মনটোৰ কথা জানিবৰ কাৰণে যিখন হৃদয়ত ভগৱন্ত আছে যাক বৃন্দাবন বুলি কোৱা হয় বৃন্দ মানে আনন্দ অবন মানে ৰক্ষণ স্থান য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন হৃদয় বৃন্দাবন ইয়াত ভগৱন্ত আছে সমস্তৰে আছে এতিয়া ভগৱন্তে আমাক কৈছে মই থকা জেগাকণ সত্যম শিৱম সুন্দৰম হ'ব লাগিব মই থকা জেগাকণ লেতেৰা হলে মই তোমাৰ তাত চৈতন্য হৈ থাকিব নোৱাৰো মই জড় হৈ থাকিম মই জড় হৈ থকা মানে তুমি জিয়াতে মৰা মানুহ হৈ থাকিবা আমাৰ এতিয়া সমাজত জিয়াতে মৰা মানুহৰ সংখ্যা বেছি কপিলে সেইকাৰণে মাকক কৈছিল মা তুমি জিয়া মানুহৰ দৰে থাকিবলৈ শিকিবা মাকে কৈছে বোপাই মৰা মানুহ আছে নেকি মৰা মানুহৰ সংখ্যাই বেছি এতিয়া পৰিয়ালত সমাজত বংশত সমীপত মৰা মানুহৰ সংখ্যা বেছি কোনবিলাক মৰা মানুহ তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে কৈছে সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ জীয়ন্ততে মৰা সিটো অধম পামৰ আজিৰ দৰে অনুষ্ঠানলৈ আহি মনত আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনিব লাগিব যাৰ মনটো বেয়া লাগি থাকে সি জিয়াতে মৰা এতিয়া মাকে ক'লে বোপাই জিয়া মানুহ হ'বলৈ মই কি কৰিব লাগিব মূৰশুনিৰ মল কথা কহন্ত শুনন্ত যদি জানা পৰিয়ালক ক'বা ল'ৰা ছোৱালীক ক'বা জীয়াৰী বোৱাৰীক ক'বা সীমা ঘৰীয়াক ক'বা বন্ধু বান্ধৱক ক'বা আলহী অতিথিক ক'বা আৰু যদি নাজানা কাণ পাতি শুনিবা শ্ৰোতা নহলে তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব মুতবিনে চিত্ত আন দেৱত নেদন্ত মুত বিনে আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজেই আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ললে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি ক'ত বহিব লাগিব অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তি তে হে অৰ্জুন মোৰ সৃষ্ট আন্ধাৰ দুখ দুৰ্গতিৰ পৰা তুমি যদি নিজক বচাব খুজিছা মোৰ ওচৰত আশ্ৰয় লোৱা নহলে তুমি দুখ দুৰ্গতিতে অজ্ঞান আন্ধাৰতে তোমাৰ জীৱন যাব মোত আশ্ৰয় লোৱাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয় তেবে তাক আৰু তিনি তাপে নচুৱায় ভগৱন্তৰ কথা যি ক'ব আৰু শুনিব সি ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহৰ মনত সদায় আনন্দ থাকিব
আৰু ঈশ্বৰৰ কথা যি নকয় নুশুনে নাগায় তাৰ জীৱনত দুখ দুৰ্গতি থাকে মনত ৰাখিব কথা গতিকে আজি ভাগৱত শুনিবলৈ অহাৰ লগে লগে আমাৰ মন ইমান শুদ্ধ হৈ যাব শৰৎ কালৰ পানীৰ দৰে বুলি কৈছে মাধৱদেৱে ঘোষাত লিখিছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল হয় শৰৎ কালৰ পানীৰ দৰে কৃষ্ণ কথা শুনা জীৱ নিৰ্মল হৈ যাব আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে পৃথিৱীৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে বিজ্ঞানে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰি দেখাইছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰ আইনস্ফিয়াৰক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ওপৰৰ স্তৰটো ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব প্ৰয়াণৰ পিছত এই তিনিটা স্তৰ ৰকেটৰ দৰে ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে আৰু ভাগৱত নুশুনা জীৱ এই তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগে পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগে সেইকাৰণে আমি ভাগৱত শুনিবই লাগিব মই গাঁওখনৰ ভিতৰত ধনী মানুহ বিদ্যাৱন্ত সম্পদশালী জ্ঞানী বুদ্ধিমন্ত বুলি যদি কোনোবাই আজিৰ অনুষ্ঠানলৈ নাহে নুশুনে তেওঁ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব আপুনি যিমানেই দামী কাপোৰ নিপিন্ধক কিংবা মলি পৰিবই আৰু মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব মই দামী কাপোৰ পিন্ধিলো বুলি যদি কোনোদিন চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে সেইখন কাপোৰ এদিন পিন্ধাৰ অনুপযোগী হয় মই গাঁওখনৰ ভিতৰত ধনী মানি জ্ঞানী বুলি পেলাই যদি ঈশ্বৰৰ কথা নুশুনে এদিন তেওঁ এই সংসাৰতে ঘূৰি থাকিব লাগিব মনত ৰাখিব কথাটো গতিকে আমাৰ ভাগৱতে এই গোটেই জীৱনশৈলী তত্ত্ব দিছে গতিকে আমাৰ উঠি অহা প্ৰজন্মই এই কথাখিনি জানিব লাগিব আমাৰ ভগৱন্তই কৈছে তোমাক যি লাগে মই তাকে দিম কিন্তু নিয়মখিনি শিকি ল'বা মই ভাগৱতত গোটেই নিয়ম বান্ধি থৈ আহিছো গুৰু ৰূপে 8 প্ৰকাৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ যি মানি চলিব তাৰ বেমাৰ আজাৰ নহয় আয়ুষ বাঢ়িব তাৰ আয়ুষ বঢ়াব পাৰিব আপুনি ভগৱানে দিয়াতকৈ আয়ুষ বঢ়াব পাৰিব ভগৱানে আমাক আয়ুষ কিমান দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত আমাক সবকে 100 বছৰ দি পঠিয়াইছে ভগৱানে কাকো কমাই দিয়া নাই তৎসত্ত্বেও আমাৰ বহুত মানুহ 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে গুচি গৈছে কিয় ভাগৱতৰ দৰ্শন নাজানে ভাগৱতৰ দৰ্শন নজনা মানুহ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী নহওক কিংবা তেওঁ 100 বছৰ ভোগ কৰিবলৈ নাপায় যদি ভাগৱতৰ নিয়ম নামানে আৰু মানে যদি ভগৱানে দিয়াতকৈ আয়ুষ বঢ়াব পাৰিব আমাৰ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুষ বঢ়াইছে তাৰ উদাহৰণ গুৰুচৰিত্ৰত উল্লেখ আছে যে তেওঁলোকে শংকৰ মাধৱৰ পৰাই শাস্ত্ৰ ভাগৱতৰ শুনিছিল কিন্তু তেওঁলোকৰ এটা স্বভাৱ আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনাবিলাক শিকি লৈছিল শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ ৰামৰাম আটা 140 বছৰ মথুৰা দাস আটা 151 বছৰ বয়সলৈ আয়ুষ বঢ়াইছে গুৰুতকৈও শিষ্যই আয়ুষ বঢ়াইছে কিয় ভাগৱতৰ নিয়মখিনি তেওঁলোকে পালন কৰিছে মনত ৰাখিব কথাটো আমাৰ জীৱন শৈলীৰ কথাখিনি জানিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে আপোনাৰ হৃদয়খন কৃষ্ণ থকা হৃদয় কৰি ৰাখিছে নে অসুৰ থকা হৃদয় কৰি ৰাখিছে
যিখন হৃদয়ত কাৰো প্ৰতি বেয়া ভাৱ নাই, হিংসা খেয়াল অন্যায় কাম ক্ৰোধ লোভ মোহ এই ভাৱবোৰ যাৰ হৃদয়খনত নাই, সেইখন সুন্দৰ হৃদয়। সেই হৃদয়ত ভগৱন্ত চৈতন্য হৈ থাকিব। সেই সুন্দৰকৈ ৰখা হৃদয়খনৰ লোকজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, খোলা হাঁহি মাৰিব পাৰিব। সব মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ থাকিলেও খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ সংখ্যাই বেছি। কিয়? তেওঁলোকৰ হৃদয়খন মানে লেতেৰা কৰি ৰাখিছে, আসুৰিক ভাৱ সোমাই ৰাখিছে। আসুৰিক ভাৱ কোনবিলাক? কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰ্চুট কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ। এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব, সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, এ মেৰি হাৰ্ট doeth good like a medicine, a broken heart dried the bone. যাৰ হৃদয়ত আনন্দ থাকিব, মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াই দিব, আয়ুস বঢ়াই দিব। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব, সি আৰু ঘিউ মৌ খাও হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। মন বেয়া হৈ থকা মানুহে যিমান ঘিউ মৌ খাও, তাৰ আয়ুস কমি যাব, চেহেৰা ভগ্ন হৈ যাব। সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহি আমাৰ হৃদয়খনৰ কথা আমি উপলব্ধি কৰিব লাগিব। আপোনালোকে আইনাখন কিয় চাই? আপোনালোকৰ ঘৰত কোনে বেছিকৈ চায়? যদি ডেকা গাভৰু আছে, যদি নতুনকৈ বিয়া কৰা ডেকা গাভৰু আছে, তেওঁলোকে বয়সস্থ সকলতকৈ ঘনাই আইনাখন চাই থাকে। কিয় চাই? তেওঁলোক আগতকৈ বগাই হৈছে নে, কলাই হৈছে নে, শকতে হৈছে নে, ক্ষীণাইছে নে, গালত কিবা স্পট পৰিছে নেকি, তাক জানিবৰ কাৰণে ঘনাই আইনাখন চাই থাকে। মহাপুৰুষ গুৰুজনাই উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। দৰ্পণ মানে আইনা। আইনাখন চালে যেনেকৈ আমাৰ নিজৰ অৱয়ৱটোৰ কথা ক'ব পাৰো, ভাগৱত শুনাৰ লগে লগে আমাৰ হৃদয়খনৰ কথা ক'ব পাৰো। মোৰ হৃদয়খন ভগৱান থকাৰকৈ উপযোগী কৰি ৰাখিছো নে আসুৰিক ভাৱেৰে ভৰাই ৰাখিছো? মোৰ মনটো শুদ্ধ পথত আছে নে ভুল পথে গৈছে? যদি ভুল পথে গৈছে, আপোনাৰ শৰীৰে ৰোগ ব্যাধি ভুগিবই লাগিব। ভাগৱতত কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আমাৰ বহুত মানুহৰ শৰীৰত বেমাৰ হৈছে। কিয়? মনটো সংযম কৰিব নোৱাৰাৰ কাৰণে, মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়া ঠাইলৈ গৈছে, যাৰ কাৰণে তাৰ প্ৰতিক্ৰিয়াটো দেহে ভোগ কৰিছে। আপোনাৰ মনে বেয়া কাম কৰিলে শৰীৰে শাস্তি ভোগ কৰিবই লাগিব, ৰেহাই নাপাব। মনত ৰাখিব কথাটো। গতিকে এতিয়া আমাক এই কাহিনীৰ মাজেদি বৈবাহিক সম্পৰ্কৰ এটা প্ৰতিচ্ছবি দাঙি ধৰিছে। ইয়াত কৈছে যে সূৰ্যৰ দুহিতা মই নামত কালিন্দ্ৰী। কালিন্দীয়ে নিজৰ বিবাহৰ উদ্দেশ্যৰ সম্পৰ্কে মানে দ্ৰৌপদী প্ৰমুখ্যে আইসকলক জনাইছে, হুৱন্ত ঈশ্বৰ স্বামী হেন বাঞ্ছা কৰি কৃষ্ণকেশে চিন্তু মই তপস্যা আচৰি।
আপুনি ঈশ্বৰক লাভ কৰিবলৈ হ'লে ঈশ্বৰৰ চিন্তনটো সৰুৰ পৰাই কৰিব লাগিব। হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমি ভাগৱত ধৰ্ম বা ভক্তি ধৰ্মৰ শিক্ষাটো ল'ৰা ছোৱালীক সৰুৰ পৰা দিব লাগিব। ঘৰলৈ অহা আলহীক সেৱা এটা কৰি আশীৰ্বাদ এটা ল'বলৈ তেওঁলোকক সৰুৰ পৰা আদৰ্শটো শিকাব লাগিব। ক'ৰবালৈ যাত্ৰা কৰি স্কুল বা কলেজলৈ যাওঁতে মাক বাপেকে চকু দিব লাগিব। বোপাই স্কুললৈ যোৱা, কৃষ্ণ বুলি কৈ যাবা দেই, ৰাম বুলি কৈ যাবা। ককাক আইতাক বহি আছে, ককাক সেৱা এটা কৰি যোৱা, আইতাক সেৱা এটা কৰি যোৱা। এই আদৰ্শটো মাক বাপেকে সৰুৰ পৰা ল'ৰা ছোৱালীক শিকাব লাগিব। মাকৰ উপদেশ মতে যিটো ল'ৰাই যাওঁতে কৃষ্ণ বুলি কৈ যাব, যিটো জনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। কৃষ্ণ বুলি যাত্ৰা কৰি যোৱাৰ লগে লগে তেওঁৰ পিছে পিছে কৃষ্ণ যাবলৈ বাধ্য হয়। যেনেকৈ গাইজনীয়ে পোৱালিটো মুখৰ আগত লৈ যায় শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ, কৃষ্ণৰ নাম লৈ যোৱা জীৱটোক ভগৱানে তেনেকৈ ৰক্ষা কৰি যায়। একচিত্ত বনে যিটো মহাজনে, ফুৰে গুণ নাম স্মৰি তাক ৰক্ষা কৰি, ফুৰয় সদায় হাতে কৌমদকি ধৰি। ভগৱানে গদা লৈ সেই জীৱটোক উদ্ধাৰ কৰি থাকে। আমি এতিয়া ল'ৰা ছোৱালীক সেই শিক্ষা দিছো নে নাই? এতিয়া কালিন্দীয়ে কৈছে মই কৃষ্ণক স্বামী পাবৰ কাৰণে মই সৰুৰ পৰাই আৰাধনা কৰিছো। এই নীতি শিক্ষাখিনি আপুনি সৎ হ'বলৈ হ'লে সৰুৰ পৰাই আপুনি সৎ আদৰ্শৰ পাত্ৰ হ'ব লাগিব, সৎ পৰিৱেশ পাব লাগিব। মাক দেউতাকে এই নীতি শিক্ষাবিলাক দিব লাগিব। ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, ভক্তি জ্ঞান নীতি শিক্ষা দিব লাগিব। যি মাক বাপেকে ল'ৰা ছোৱালীক ভক্তি জ্ঞান নিদিয়ে, নীতি শিক্ষা নিদিয়ে, তেওঁলোকৰ মাক বাপেকৰ উপাধি লোৱাৰ যোগ্যতা নাই বুলি পঞ্চম স্কন্ধ ভাগৱতত ঋষক প্ৰভুৱে 24 অৱতাৰৰ অন্যতম অৱতাৰ ঋষক প্ৰভুৱে কৈ গৈছে। আমি অকল ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, তেওঁলোকক ভক্তি জ্ঞান নীতি শিক্ষাবিলাক দিব লাগিব। নীতি শিক্ষা নিদিয়া মাক বাপেক পিতৃ মাতৃৰ যোগ্যতা নাই বুলি কৈছে ভাগৱতে। মনত ৰাখিব কথাটো। ভাগৱত শুনিবলৈ সেইকাৰণে আহিব লাগে, বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। আমি জীৱনত ল'ৰা ছোৱালীবিলাকৰ মনৰ পৰা বেয়াটো যেতিয়ালৈকে আঁতৰাই দিব নোৱাৰিম, সেইটো ল'ৰা বা ছোৱালী ভৱিষ্যত ভাল হ'ব নোৱাৰে। সেইকাৰণে কৃষ্ণই বাল্যকালতে গকুলত কেইবাটাও অসুৰ বধ কৰি লৈছে। কি কাৰণে বধ কৰিছে? বাহিৰত সেইটো এটা কাহিনী আকাৰে দেখাইছে। আচল আধ্যাত্মিক অৰ্থটো কি? যে আমি সৰু কালতে কৃষ্ণই অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ ইত্যাদি অসুৰবিলাকক আগতীয়াকৈ মাৰি লৈছে। যদি সেই অসুৰখিনিক বাল্যকালত নামাৰে, তেতিয়া তেওঁ 7-8 বছৰ বয়সত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে। গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া তেওঁৰ বয়স 7-8 বছৰ। সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়। অংগ কেলিৰ যোগ্যতা তেওঁ হোৱা নাই। এইটোৱে আমাক কি শিকাইছে? যে আমি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ মনৰ পৰা এই আসুৰিক যিবিলাক ভাৱ, অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, এই অসুৰবিলাকৰ যিটো আসুৰিক ভাৱ, প্ৰবৃত্তি, জন্মগত প্ৰবৃত্তি, এই প্ৰবৃত্তিবিলাকক মাৰিব লাগিব। মৰা মানে সংস্কাৰ কৰিব লাগিব। কেনেকৈ? কৃষ্ণ সংস্কৃতিৰ দ্বাৰা, কৃষ্ণ ভক্তিৰ দ্বাৰা। কংসক চন্দন পিন্ধোৱা হৈৰিন্ধি কুজি তেতিয়ালৈকে কুজি হৈ আছিল, যিদিনালৈকে কংসৰ কপালত চন্দনৰ ফুট পিন্ধাই আছিল।
যিদিনাখনে কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধাই দিলে সেইদিনা থুতৰিটো ধৰাৰ লগে লগে ৰিজু হৈ গ'ল, মানে পোন হৈ গ'ল। এইটোৱে কি বুজাইছে? আমি যেতিয়ালৈকে ভাগৱত শুনিবলৈ নাহিম আমিও শৰীৰিন্দ্ৰীৰ দৰে পূজাই হৈ থাকিম। শৰীৰিন্দ্ৰীৰ কোষ কেইটা? 3টা। আমাৰো 3টা কোষ, সত ৰজ তম। মনত ৰাখিব, সত ৰজ তম গুণত যিদিনালৈকে থাকিম আমি সেইদিনালৈকে আমিও পুঁজিয়ে হৈ থাকিম। অকল পুঁজি কাহিনীটো পঢ়ি থাকিলেই নহ'ব, আপুনি নিজেও পুঁজি হৈ আছে নেকি তাক উপলব্ধি কৰিব লাগিব। কংস হ'ল অজ্ঞানতা আৰু অহংকাৰৰ প্ৰতীক। আপুনি যেতিয়ালৈকে ধনৰ অহংকাৰ কৰিব, বিদ্যাৰ অহংকাৰ কৰিব, সম্পদৰ অহংকাৰ কৰিব, শ্ৰীৰ অহংকাৰ কৰিব, আপুনিও পূজাই হৈ থাকিব। আমাৰ 5টা অহংকাৰে ভক্তি কৰিব নিদিয়ে, আজি ইয়ালৈ আহিব নিদিয়ে। কোনকেইটা অহংকাৰ? জাতি, বিদ্যা, মহতঞ্চ, ৰূপ, যৌৱনম এব স যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা ভকতিৰ কণ্টক। আপোনালোকে নিজকে নিজে সোধক, মই গাঁওখনৰ ভিতৰত বাউলী মৈদাম গাঁৱৰ ভিতৰত উচ্চ জাতি বুলি মই যদি গৰ্ব কৰোঁ, মই সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰিম। মই বাউলী গাঁৱৰ ভিতৰত মোতকৈ পুথিগত ডিগ্ৰীধাৰী মোতকৈ আৰু নাই। এই বুলি পুথিগত ডিগ্ৰীক লৈ যি অহংকাৰ কৰিব সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। মই বাউলী গাঁৱৰ ভিতৰত মৈদামৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, এই বুলি ধনক লৈ যি গৰ্ব কৰিব সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। শ্ৰী আমাৰ কিছুমান মানুহ চেহেৰা বগা চগা ধুনীয়া হলে ক'লা মানুহক নামাতেই, নাচাই। তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। কাৰণ আপুনি এই বাউলী গাঁৱত মৈদাম গাঁৱত এজনী ভাল বোৱাৰী, এজনী ভাল ছোৱালী, এজন ভাল ডেকা ল'ৰা, এজন ভাল মতা মানুহ, এগৰাকী ভাল মাইকী মানুহ হৈ এইখন গাঁৱত থাকিবলৈ আপুনি পূৰ্বজন্মতে প্ৰাৰব্ধ কালতেই ভগৱানক আহ্বান জনাইছিল, আৰাধনা কৰিছিল। সাধনাৰ ফলতহে আপোনাক বাউলী মৈদাম গাঁৱত আনতকৈ ধুনীয়া বোৱাৰী এজনী বা ছোৱালী এজনী কৰি ভগৱানে জন্ম দিছে। গতিকে সুন্দৰক লৈ গৰ্ব নকৰিব। সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি মইনো কোন? তেওঁৰ পৰম বৈষ্ণৱ মানে নাৰদ মুনিয়ে এদিন বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰি থাকোঁতে প্ৰসংগতে ক'লে, প্ৰভু মৰ্ত্যত মোৰ সমান সুন্দৰ ব্যক্তি দ্বিতীয় নাই। তেতিয়া কৃষ্ণই মিচিককে হাঁহি পেলাই ক'লে, নাৰদ এইষাৰ কথা যি মোৰ আগতে ক'লা দেই, আনৰ আগত আৰু নক'বা। নাৰদে মনে মনে থাকিলে। নামি অহাৰ লগে লগে তেওঁ মনত আকৌ আগৰ ভাৱটো আহি গ'ল। আৰে মই দেখিবলৈ ধুনীয়া, সেইটো ক'লেও অপৰাধ লাগে নেকি? কৃষ্ণটো চবৰে হৃদয়তে আছে, আপুনি কি ভাবে গমেই পাই গ'ল। এওঁৰ দেখোন অহংকাৰটো আকৌ আহি গ'ল। এতিয়া এওঁক যদি মই এই শ্ৰীৰ অহংকাৰটো আঁতৰাই দিব নোৱাৰোঁ, অনাগত দিনত এই অহংকাৰৰ কাৰণে তেওঁ সমাজৰ অপ্ৰিয় হৈ যাব। কাৰণ অহংকাৰী মানুহক কোনো সমাজৰ মানুহে ভাল নাপায়। সি যি বিষয়তে অহংকাৰ নকৰক, ধনৰ অহংকাৰেই কৰক, বিদ্যাৰ অহংকাৰেই কৰক, শ্ৰীৰ অহংকাৰেই কৰক, সম্পদৰ অহংকাৰেই কৰক, অহংকাৰী মানুহক কোনো সমাজৰ মানুহে ভাল নাপায়। গতিকে এওঁ সমাজৰ অপ্ৰিয় হৈ যাব। সেইকাৰণে তেওঁ গৈ থকা বাটতে যোগ বলে এখন স্বয়ম্বৰ পাতি দিলে। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকহে মালা পিন্ধাব। নাৰদৰ কাণত কথাটো পৰি গ'ল। নাৰদে ভাবিলে মোতকেতো সুন্দৰ মৰ্ত্যত আৰু দ্বিতীয় ব্যক্তি নাই, আজি এইগৰাকীক মই লোৱা হওক আৰু এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে নাৰদ গৈ বহিলগৈ। তাৰ কাষতে গন্ধৰ্ব, তাৰ পিছত ৰজামহ। দেৱতাৰ ভিতৰত গন্ধৰ্ববিলাক ধুনীয়া। কইনাই যেতিয়া মালালৈ ওলাই আহিছে, নাৰদে ভাবিলে মোৰ ডিঙিতটো আজি সোমাবই আৰু
ওচৰ পোৱাৰ লগে লগে ডিঙিটো যেতিয়া আগবঢ়াই দিছে কইনাই তেওঁলৈ কটাক্ষ দৃষ্টিৰে চাই যেতিয়া আগবাঢ়ি গৈছে তেতিয়া গন্ধৰ্বজনক কৈছে কি হ'ল কথাটো বোলে তুমি আইনাখন চোৱাগেচোন আইনাখন চাইছে নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিছে সুন্দৰক বান্দৰ কৰি বহুৱাই থৈ দিছে নাৰদে গম পাই গ'ল এইটো প্ৰভুৰ কাম লগে লগে নাৰদেও অভিশাপ দি দিলে প্ৰভু তুমিও এদিন এই বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব পাৰিবা গতিকে অভিশাপ দিয়াৰ লগে লগে ভগৱানেও ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগা হৈছে এইবোৰ কাহিনী এই কাহিনীৰ মাজেদি আমাক কি বুজাই আছে যে আমি কোনো বিনাশী সম্পদক লৈ যাতে অভিমান কৰিব লগা নহয় অভিমানে আমাক ভক্তিৰ পৰা আঁতৰাই দিব আপোনাৰ যিমান ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ থাকিও যিজনে ভগৱন্তৰ নাম ল'ব পাৰিব মনত ৰাখিব কথাটো সেইজনক ভগৱানে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে অসম্পদ কালত যিজনে ভজয় ঐ ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে নদন বদন হৈ আছে কিন্তু ভগৱন্তৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱন্তই উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে কিন্তু আমাৰ স্বাভাৱিকতে কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই আমাৰ অভিমান হৈ যায় আমি ভকতৰ সংগলৈ নহা হওঁ নামঘৰলৈ নহা হওঁ গুৰু সেৱা কৰিবলৈ সময় নোলায় ঈশ্বৰৰ কথা এটা শুনিবলৈ আজৰি নাই ক'বলৈও আজৰি নাই এনেকুৱা এটা অৱস্থাৰ আমি দাস হৈ যাওঁ কিন্তু ভগৱন্তই কৈছে মই দিয়া ধন ধান থাকি যি মোৰ নাম ল'বলৈ পাহৰি যায় তাক এদিন মই মোৰ নাম লোৱাবলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ লগাই দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা সেইদিনা কিন্তু তেওঁ মোক মাতিবলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে আপদ কালত ত্ৰাহি ত্ৰাহি বোলে নুবোলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোনো শাস্ত্ৰে কহে কোন শাস্ত্ৰত উল্লেখ আছে যে বিপদত পৰিলে ঈশ্বৰৰ নাম ল'লে তেওঁক ভাল পাব বুলি অৰ্থাৎ সেইজন স্বাৰ্থপৰ যি বিপদত পৰিলে ঈশ্বৰৰ নাম লয় আমি সমাজপ্ৰিয় জীৱ মেন ইজ এ ছ'চিয়েল এনিমেল আমি সমাজপ্ৰিয় জীৱ আমি সকলো সময়তে সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত আমি সম্পৰ্ক ৰাখি চলিব লাগে সম্পদৰ কালত সমাজলৈ নাহে বিপদত হ'লে সমাজ বিচাৰে সেইজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে যি মানুহে বিপদত পৰিলেহে সমাজৰ ওচৰলৈ আহে সম্পদৰ সময়ত সমাজৰ লগত সম্পৰ্ক নাৰাখে সেইজন মানুহ কোনো সমাজৰ প্ৰিয় হ'ব যিজন মানুহক সমাজে বেয়া পায় সেইজন মানুহক ভগৱানে বেয়া পায় যিজন মানুহক সমাজে ভাল পায় সেইজন মানুহক ভগৱন্তে ভাল পায় মনত ৰাখিব কথাটো এই তথ্য আমাক দিছে গতিকে এতিয়া তেওঁ আমাক এই মানে বাৰ্তা দিছে কালিন্দী সূৰ্যৰ জীয়েকে যে কোনোবা ছোৱালীয়ে যদি মনে ভবা স্বামীৰ পত্নী হ'ব বিচাৰে তেতিয়াহ'লে তেওঁ সৰুৰ পৰাই ঈশ্বৰ ভক্তি প্ৰায়ণ হ'ব লাগিব ঈশ্বৰক তেওঁ মনৰ কথাখিনি সৰুৰ পৰাই জনোৱাৰ এটা পৰিৱেশ আমি দিব লাগিব সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব কাৰণ এতিয়া কাৰো ঘৰলৈ স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি নকহি তোমালোকৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব আয়ুষ্মান ভৱ ঘৰখন মংগল হ'ব
এই বুলি কাৰো ঘৰলৈ, কাৰো সমাজলৈ, কাৰো নামঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি আশীৰ্বাদ নিদিয়ে। কোনে দিব? আমাৰ ভাগৱতত কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱান চবতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকত বৈষ্ণৱ আলহী অতিথিত আছে। গতিকে আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱক আদৰ সম্ভাষণেৰে পাদ্য অৰ্ঘ্য লৈ আচমনি কৰি আসনত বহুৱাই ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব। সচেতন পিতৃ মাতৃহে জানে তেওঁৰ ল'ৰা ছোৱালীকেইটা স্কুললৈ পঠিওৱাৰ পিছত কোন বিষয়ত কাৰ দুৰ্বলতা আছে। ল'ৰাটো অংকত বেয়া নে, ছোৱালীজনী বেয়া নে, ইংৰাজীত কোন বেয়া, সচেতন মাক বাপেকে জানে। আমাৰ ভাগৱতে কৈছে, তুমি ল'ৰা বা ছোৱালীজনী কোনোবা বিষয়ত দুৰ্বলতা আছে বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে তোমাৰ সমস্যা সমাধান নহয়। তুমি ল'ৰাটো বা ছোৱালীজনী ইংৰাজী বা অংকত দুৰ্বলতাৰ পৰা সবলতালৈ আনিবলৈ হ'লে তুমি সাধুৰ সান্নিধ্য দিবা। দৈৱ বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্তৰ ওচৰত আনি আশীৰ্বাদ এটা ল'ব আৰু ক'ব, প্ৰভু কৃপা কৰি আশীৰ্বাদ এটা দিয়ক। ছোৱালীজনী অংকত বৰ দুৰ্বলতা, ল'ৰাটো ইংৰাজীত বৰ দুৰ্বলতা। ক'ত কি দুৰ্বলতা আছে, ক'ত কি সমস্যা আছে মাক বাপেকেহে জানে। কিন্তু আপুনি জানি থলেই নহ'ব, তাক পৰিৱৰ্তন কৰিব লাগিব, তাৰ ভাৱৰ পৰিৱৰ্তন কৰিব লাগিব। আমাক ভাগৱতে কৈছে, দৈৱ বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। অংকত বেয়াটো ভাল হৈ যাব, ইংৰাজীত বেয়া ল'ৰাটো ভাল হৈ যাব, কিন্তু সাধুৰ আশীৰ্বাদ ল'ব লাগিব। দৈৱ বশে যদি সাধুৰ সংগ পায়, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলেহে ঈশ্বৰে কৃপা কৰে। কলি যুগৰ মানুহে পোনপটীয়াকে কৃষ্ণক পাব নোৱাৰে। গীতা ভাগৱতে কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে যে কলি যুগৰ মানুহে ভগৱন্তক পাবলৈ হ'লে ভক্তিৰ মাধ্যমেদি ভাবিব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। ভকতত কৰিব লাগিব। ভকতে আশীৰ্বাদ দিলে ভগৱন্তই কৃপা কৰিবই। কাৰণ ভগৱন্তই নিজতকৈও ভকতক ভাল পাওঁ বুলি কৈছে। যাবৰ সময়ত উদ্ধৱক কৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মোৰ নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পাওঁ। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতৰ যদি আশীৰ্বাদ লয়, ঈশ্বৰে কৃপা নকৰিব কিয়? এই বিশ্বাস কৰিব লাগিব। আৰু সেইকাৰণে চতুৰ্থ স্কন্ধ ভাগৱতত 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথু প্ৰভুৱে কৈছে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি নপৰে সেইখন সাপৰ গাঁত স্বৰূপ। তাত আলৈ আহুকাল ঈৰ্ষা হিংসা ক্ৰোধোৎপদ ভাৱে প্ৰতিক্ৰিয়া কৰি থাকিব। সেইখন ঘৰ কেতিয়াও মিলা প্ৰীতিৰ ঘৰ হ'ব নোৱাৰে। গতিকে সাধ্য অনুসৰি আমি যাতে পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত,
নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হলেও আমি সমাজৰ যাতে 10 জন ভকতক শক্তি অনুসৰি আনি যাতে ঈশ্বৰ গুণ নাম এটা আমাৰ ঘৰখনত লব পাৰো, গাব পাৰো, তাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। নহলে আহিল কণা গল কণা, খাগৰি কাটিল 3 কণা। মানুহৰ জন্ম পাই যদি ভক্তিৰ প্ৰতি আগ্ৰহ নাই, সি আকৌ তৰুতীৰ্ণলৈ গুচি যাব লাগিব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুকিলা। আপোনাৰ জন্ম ধৰা সাৰ্থক নহব। গতিকে এই তথ্য আমাক ভাগৱতে দি আছে। এতিয়া তেওঁ কৈছে যে কহিলো স্বৰূপ মূৰ আন নাই মতি, অৰ্জুনত কৃষ্ণত মূৰ কহিলা ভকতি। অৰ্জুনো কৃষ্ণত মূৰ কহিলা ভকতি। আৰু অৰ্জুনেও কৃষ্ণত মোৰ এই ভক্তিৰ কথা অৱগত কৰিলে। সূৰ্যৰ দুহিতা এন্তে পৰম ৰূপসী কৰে তোমাকে হে তপ স্বামী অভিলাষী। অৰ্জুনে বাৰ্তাটো দিলে। তৃতীয় পক্ষ এটা লাগিব দেই। আপুনি ল'ৰা ছোৱালী ডাঙৰ কৰিলেই নহব। উপযুক্ত বয়সত, ল'ৰাটোৰ উপযুক্ত বয়সত এজনী ছোৱালী তেওঁ সংসাৰ কৰিবৰ কাৰণে পাতি দিয়া দায়িত্বটো বাপেক মাকৰ থাকিব লাগিব। এজনী ছোৱালী উপযুক্ত বয়সত এজন উপযুক্ত পাত্ৰক গতাই দিয়াৰ দায়িত্ববোধটো মাক দেউতাকৰ থাকিব লাগিব। আপুনি মাত্ৰ ল'ৰা ছোৱালী জন্মহে দিলে, কিন্তু সময়মতে যে তেওঁলোকক কৰিবলগীয়া দায়িত্বৰ ওপৰত যদি আপোনাৰ কোনো সচেতনতা নাই, আপোনাৰ সচেতনহীনতাৰ কাৰণে কোনো ল'ৰা ছোৱালী যদি সংসাৰৰ পৰা বিৰত হ'ব লগা হয়, তাৰ অভিশাপে আপোনাক চুব। মনত ৰাখিব কথাটো। আপোনালোক মাক দেউতাক হলেই নহব, ল'ৰা ছোৱালীৰ দায়িত্ববোধটো থাকিব লাগিব। গতিকে প্ৰয়োজন হলে আপুনি তৃতীয় পক্ষক জনাব, মোৰ ছোৱালী পোৱালী এটি আছে, একেটা গুণৰ, তোমালোকে ঘূৰি ফুৰা মানুহ, কৰবাত তোমালোকৰ বন্ধু বান্ধৱ পালে কবাচোন বাৰ্তাটো, মই ছোৱালীজনী সময়মতে দিব লাগিব। ল'ৰাটোলৈ মই সময়মতে এজনী ছোৱালী অনাৰ দায়িত্ববোধটো মাক দেউতাকৰ থাকিব লাগিব। আপোনাৰ দায়িত্বহীনতাৰ কাৰণে যদি কোনোবা বঞ্চিত হৈ যায়, তাৰ দুখে আপোনালোকক স্পৰ্শ কৰিব। এই তথ্য ভাগৱতে দি আছে, এই জ্ঞান আমাক দি আছে। এতিয়া তেওঁ কি কৰিলে? অৰ্জুনৰ দ্বাৰা তেওঁ মনৰ ভাৱটো কৃষ্ণক অৱগত কৰিলে বুলি কৈছে যে পাইলা স্ত্ৰী ৰত্ন সখী কিবা চাহা আৰু যুঁজতে বাণিজ্য হেন মিলিল আমাৰ। যে আজি আমি এই জীৱন যুদ্ধৰ মাজতেই আমাৰ প্ৰকৃত লাভৰ বাণিজ্যটো আমাৰ আহিছে। শুনিয়া আনন্দে আহি প্ৰভু দামোদৰে, আশ্বাসিয়া মুখ নীলা পৰম সাদৰে। অৰ্জুনৰ মুখে মোৰ তেওঁৰ প্ৰতি থকা যিটো স্বামী ভক্তি বাসনা জানিব পাৰি তেওঁ মোক সেই কামনাটো পূৰণ কৰিলে। গতিকে আপোনালোকৰ পাৰ্থিৱ সম্পদ থাকিলেই নহব, তাক প্ৰয়োগ কৰিবৰ কাৰণে ভাবিব লাগিব। ধন থাকিলে বুলিয়ে সব মানুহে ভাল কাম কৰিব নোৱাৰিবও পাৰে। শুনা ধনঞ্জয়, ধন নহলে কাৰ্য নিশিজয়। মই ধনটো দিছো ভাল কাম কৰিবৰ কাৰণে, সৎ কাম কৰিবৰ কাৰণে, আৰু মই তোমালোকক ধনটো দিছো জীৱনৰ নিৰাপত্তাৰ কাৰণে। মই দিয়া ধন থাকি যদি ঘৰৰ ভিতৰতে তুমি চুৰ ডকাইতৰ বলি হ'ব লগা হয়, উগ্ৰপন্থীয়ে যদি তোমাক ঘৰৰ পৰা দাঙি লৈ যাব লগা হয়, তোমাৰ ধন ঘটাৰ মূল্যাংকন ক'ত? গতিকে ধন কেনেকৈ ঘটিব লাগে আৰু কেনেকৈ প্ৰয়োগ কৰিব লাগে, আৰু কেনেকৈ প্ৰয়োগ কৰিলে তুমি চুৰ ডকাইতৰ পৰা নিৰাময় হৈ থাকিব পাৰিব, সকলো কথা মই ভাগৱতত বৰ্ণনা কৰি আছো। ভাগৱত শুনি প্ৰয়োগ কৰিবলৈ শিকিবা। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভাগৱতৰ অষ্টম স্কন্ধত উল্লেখ কৰিছে। আপোনালোকৰ আদৰণি সমিতিহে জানিব
এই তিনিদিনীয়া কাৰ্যসূচীৰ কাৰণে দান বৰঙণি বিচাৰি যাওঁতে কোনে নাই বুলি উভতাই পঠিয়াইছে যদি পঠিয়াইছে তেওঁ ঈশ্বৰৰ দ্বাৰা দণ্ডনীয় হ'ব তেওঁ বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক তেওঁ মই দণ্ড দিম কেনেকৈ নুহি চুৰে নেই নুহি অগ্নিয়ে দহয় নুহি দণ্ড বন্ধ হুয়া ৰাজাই লয় সিমানতো ৰেহাই নিদিও হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি ভগৱন্তই দিয়া ধন থাকি ভগৱন্তৰ কামত বিচাৰি গলে যদি কোনবাই নাই বুলি উভতাই পঠিয়াই দিয়ে তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক মই তেওঁক দণ্ড দিম কেনেকৈ হয় চুৰ ডকাইতৰ দ্বাৰা তেওঁ ধনটো নিম নহয় জুয়ে পুৰিব নহয় উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰত ডাক্তৰ খুৱাম নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো ৰেহাই নিদিও হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি পিছৰ জন্মত তেওঁক মই ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু মোৰ নাম লৈ ভিক্ষা খুজি খুজি এই দুখৰ পৰা মুক্ত হ'ব পাৰিব এতিয়া আপোনালোকে ট্ৰেইনত গাড়ীত মটৰত গলে দেখিব যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা মাগে এয়া ভাগৱত দৰ্শন এই তথ্যবিলাক আমি জানিব লাগিব আৰু জনাব লাগিব উঠি অহা প্ৰজন্মক জনাব লাগিব মিলিলা তথাত সূৰ্য কৰিয়া উৎসাহ পৰম প্ৰাৰম্ভে মুখ দিলন্ত বিবাহ আৰু পিতৃয়েও আনন্দত উৎফুল্লিত হল আৰু কৃষ্ণলৈ মুখ বিয়া দিলে বাইল দিব্য মৃদংগ নাচিল অপেশ্বৰী দিলা দাসী কৰি অসংখ্যাত বিদ্যা ধৰি সকলো অপেশ্বৰীয়ে আনন্দত উৎফুল্লিত হৈ নাচিলে আৰু অসংখ্য বিদ্যা ধৰি দাসী ৰূপে দিলে দিব্য আভৰণৰ ৰত্নময় অলংকাৰ যতেক যৌতুক দিলা সীমা নাহি তাৰ পিতৃয়ে সীমাহীন ভাৱে যৌতুক মোৰ লগত দিলে ধৰিলা যোগান আশী চতুৰংগ দলে আইলু দ্বাৰকাক স্বামী সমে সুমংগলে আৰু চতুৰংগ দলে আয়ে বস্তুখিনি আনি তেওঁক দিলে আৰু মই কৃষ্ণৰ লগত দ্বাৰকাত আহি পৰম মংগলৰে প্ৰৱেশ কৰিলো কত কোটি জন্মে আৰাধিলো তপব্ৰত এই কথাটো আমালে খবৰ দিছে দেই যে বহু কালৰ পৰা আমি ভগৱন্তক আৰাধনা কৰি আহিব লাগিব যাহাৰ আছে পুণ্য অসংখ্যাত শিখে পাতে কাণ কৃষ্ণৰ কথাত আমাৰ পূৰ্ব জন্মৰ পৰা পুণ্যশীল জনেহে ঈশ্বৰৰ কথাত মনোযোগ দিব পাৰে যাৰ পুণ্য নাই অজিন পাতকি আত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ আপোনাৰ জীৱটো পুণ্যাত্মা নে পাপ আত্মা আপুনি নিজেই প্ৰমাণ কৰিব লাগিব কৃষ্ণৰ অমৃতময় কথা কৈ থাকোতে যদি গ্ৰাম্য কথা পাতি থাকে হেতু মামৰ লগা জীৱ বিজ্ঞানৰ ভাষাত তাক মামৰ লগা জীৱ বুলি কৈছে চুম্বকৰ ধৰ্ম লু আকৰ্ষণ কৰে কিন্তু মামৰ লগা লুটো চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে মানুহ মাত্ৰেই কৃষ্ণ কথা শুনিব লাগে কিন্তু তাৰ যদি জীৱটোত মামৰ লাগি আছে সি কৃষ্ণ কথা পৰিৱৰ্তে গ্ৰাম্য কথাহে শুনে এটো মামৰ লগা জীৱ সিও উদ্ধাৰ হ'ব পাৰিব উদ্ধৱক কৈছে উদ্ধৱত কৃষ্ণে কহন্ত পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে প্ৰবন্ধ মানে যত্ন কৰি আজি এই 3টা দিনৰ কাৰ্যসূচীত ভাগৱত শুনিবলৈ আহিব লাগিব আপুনি একেখন বাউলি মৈদাম গাঁৱতে আছে একে পৰিবেশতে আছে একে আহাৰ পানী খাইছে একে বায়ু সেৱন কৰিছে আমাৰ মতে বাউলি গাঁও মৈদাম গাঁৱত বাস কৰা সবৰে সুখ দুখ একেই হ'ব লাগিছিল একে হয়নে বাৰু নহয় সুখবিলাক একে বুলি কৈছে বাউলি মৈদাম গাঁৱত বাস কৰা সকলো মানুহৰ সুখবোৰ একেই অকল আপোনাৰ গাঁৱেই নহয় পৃথিৱীৰ যিমান সুখী মানুহ আছে সব একেই বুলি কৈছে দাৰ্শনিক পণ্ডিতে কৈছে অল হেপি ফেমিলিজ আৰ এলাইক পৃথিৱীৰ যিমান বিলাক সুখী মানুহ আছে সব একেই
But unhappy families are unhappy in their own fashion. পৃথিৱীত যিমান বিলাক দুখী মানুহ আছে সবৰে দুখবোৰ বেলেগ বেলেগ মই পৃথিৱীৰ কথা বাদ দিলো আজি বাউলি মৈদাম গাঁৱত অনুষ্ঠান কৰিছো আপোনালোকৰ গাঁওখনকে মই উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছো বাউলি মৈদাম গাঁৱত যদি বাপ জনাই পকা ঘৰ বনাই গাড়ী মটৰ কিনে দামী পোছাক পিন্ধে দামী আহাৰ খায় ভাল পৰিৱেশত থাকে এখেতৰো ভাল লাগিব এখেতৰো ভাল লাগিব এখেতৰো ভাল লাগিব ভাল লগাত কোনো পাৰ্থক্য নাই কিন্তু বেয়া লগা বিলাক বামুনি মৈদাম গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া কৰাইছে সতি সন্তান নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ ল'ৰা আছে ছোৱালী নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ ছোৱালী আছে ল'ৰা নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু দম্পতি হেতু দুখ কাৰবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু দম্পতি হেতু দুখ কাৰবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ সব আছে শৰীৰত বেমাৰ আছে হেতু দম্পতি হেতু দুখ ইত্যাদি ইত্যাদি দুখ বিলাক সবৰে বেলেগ বেলেগ সুখবোৰ সবৰে একে ইয়াৰ পৰা উলিয়াই পেলাই দিবচোন দেই সুখ বিলাক সবৰে একে এতিয়া প্ৰশ্ন হল যে আমি দুখতে থাকিম নে সুখলৈ আমি নিজক নিব লাগিব পৃথিৱীত কোনো মানুহে দুখত থকাটো নিবিচাৰে সুখত থকাটোৱে বিচাৰে তৎসত্ত্বেও আমাৰ কিছুমান মানুহে দুখ কষ্ট ভুগিব লগা হয় কিয় ভাগৱতৰ দৰ্শন নাজানে ভাগৱতত কৈছে কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায় আজি আপোনালোক ইয়ালৈ ভাগৱত শুনিবলৈ আহিছে ভাগৱত শুনিবলৈ আহি পেলাই যদি অন্য কথা পাতি থাকে আৰু অন্য কথা পাতি থকাৰ কাৰণে কাষৰ মানুহজনে যদি ভাগৱত শুনাত যদি বাধা পৰে তেতিয়া আপুনি ইয়ালৈ আহি কি লৈ যাব লাগিব পাপায় পৰপীড়নম আপুনি আনক অসুবিধা দিয়াৰ কাৰণে আপোনাৰ পাপ হৈ যাব কথা পতা কিজনৰ পাপ হৈ যাব গতিকে আপুনি ভাগৱতৰ দৰ্শন নাজানিলে কৰ্ম দুখত আপুনি এই ভাগৱতৰ অনুষ্ঠানলৈ আহিও ঘূৰি যাওঁতে পাপ লৈ যাব সেইকাৰণে অৰ্জুনক কৈছে তুমি জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত মোৰ পৰম মংগল কথা শ্ৰদ্ধাৰে শুনিবা তুমি দুগুণ দুগুণ পাপৰ পৰা মই তোমাক মুক্ত কৰি দিম অপৰম মংগল নাম যিপুনো চৰ ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন অৰ্জুনক বেছ কৰি কৈছে আমাক কৈ আছে আমাৰ ইয়ালৈ আজি যদিও চবেই আহিছো নম্বৰ সবৰে সমান নহয় কিন্তু কাৰোবাৰ কাৰোবাৰ নম্বৰ অলপ কমি যাব যদি একান্ত মনোযোগটো ইয়াত দিয়া নাই বাস্তৱত যদি আমি চাওঁ স্কুল একেখনে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ প্ৰশ্ন কাকত একেখনে পঢ়ুৱা মাষ্টৰ একেকিজনে কিন্তু ফলাফল বেলেগ বেলেগ একেখন স্কুলতে পঢ়া ছাত্ৰ একেকিজন মাষ্টৰে পঢ়াইছিলে একেখন প্ৰশ্ন উত্তৰ লিখি ফলাফল বেলেগ বেলেগ কোনোবাই ষ্টেম্প কৰে কোনোবাই ডিষ্টিংশ্যন পায় কোনোবাই ষ্টাৰ পায় কোনোবাই লেটাৰ পায় কোনোবাই ফাৰ্ষ্ট ডিভিজন কোনোবাই ছেকেণ্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই ফেল কৰে গণ্ডগোল ক'ত লাগে ৰহস্য ক'ত এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ৰহস্যক জানে যিটো লোক হততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুয়ো পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মোৰ এৰা এৰি নাহি কদাচিত ভগৱন্ত যদি আপোনাৰ লগত থাকে আপোনাৰ দুৰ্লভ ক'ত কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন এতিয়া ভগৱন্ত কাৰ লগত থাকিব যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত যোনে ভগৱন্তৰ নাম ল'ব তাৰ লগত ভগৱন্ত থাকিব আৰু যোনে নাম নল'ব তাৰ পৰা আঁতৰি থাকিব বছ কথা ইমানেই ভাগৱতে আমাক নীতি শিক্ষা দি আছে
গতিকে আমাৰ কৰ্ম দুখত আমি এই সংসাৰত দুখ কষ্ট ভুগিব লগা হয়। এইবোৰ প্ৰাৰব্ধ কালৰ পৰা আমাৰ আৰব্ধলৈ আহি থাকে। আমি প্ৰাৰব্ধৰ পাপ পুণ্যৰ ফলটোহে আৰব্ধ কালত বাউলী মৈদাম গাঁৱত বসবাস কৰা গৃহস্থীবিলাকে ভুগি আছো। এই জন্মবিলাক পিছৰ জন্মলৈ লৈ যাব লাগিব। এজন চাকৰি কৰা মানুহে এতিয়া এই ডিচেম্বৰ মাহত নৱেম্বৰ মাহৰ দৰমহাটোহে ভোগ কৰি আছে। ডিচেম্বৰ মাহৰ দৰমহাটো জানুৱাৰী মাহতে ভোগ কৰিব। এইটো যেনেকৈ বাস্তৱ সত্য। আমাৰ জীৱটোৱে পূৰ্ব পাপ পুণ্যৰ ফলটো এই জন্মত ভোগ কৰি আছে। এই জন্মটোৰ পিছৰ জন্মলৈ লৈ যাব। সেইকাৰণে কৈছে নকৰিও জন্ম বিঠা, শুনা ইটো কৃষ্ণ কথা। পুৰা ৰাম নাম গলে বান্ধি, ঐতো আয়ু পাত ভৈলে, ঘূৰ পৰ লোকে গইলে, আকে লাগি মৰি বাহা কান্দি। আজি 3 দিনীয়া ভাগৱত ইয়াত পৰকালৰ ধন লৈ যাব পৰা পৰিৱেশ পায়ো যদি নাহা, বিভিন্ন কাৰণ দেখুৱাই তোমাৰ জীৱটোৱে এই 3টা দিনৰ লগত নিব পৰা ধনৰ অভাৱত পিছৰ জন্মত কান্দি থাকে। এই 3টা দিনত নাহি আপুনি বহুত হাজাৰ টকা লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্যত, কিন্তু লগত নিব নোৱাৰে। যত দেখা ধন শৰীৰৰ স্বজন, মৰিলে লগে নাযায়। আৰু সেই ধনটো আপুনি একেদৰে ৰাখিব নোৱাৰে। গীতাত কৈছে আন যত ধন দেখা, খৰচিলে যাই বিঠা, খাইলে দিলে সবে টুটি যায়। নামৰ নাহিকে ক্ষয়, লাগে মানে বৃদ্ধি হয়, ভাগ বাতিলেও বাঢ়ি যায়। আপুনি আজি শুনা কথা ঘৰত ক'ব, আপোনাৰ জ্ঞান বাঢ়ি বাঢ়ি গৈ থাকিব। এইটো ধন বাঢ়ি গৈ থাকিব। এইটো ধন লগত যাব। হৰিৰ ভকতি পৰম সম্প্ৰতি, ইহ পৰলোকে পায়। আজিৰ কথাখিনিয়ে আনন্দ দি থাকিব, পৰকালত গতি দিব। এয়াই হৈছে ভাগৱত শুনাৰ লাভ। এই তথ্য নাজানিলে আপুনি পূৰ্বজন্ম কৰ্ম দুখৰ পৰা কোনোদিন মুক্ত হ'ব নোৱাৰিব। ই গাঁঠি লাগি আহি থাকে। বেদে কৈছে ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি, সিদ্ধতে সৰ্ব সঞ্চয়। গাঁঠিবোৰ খুলি যায়। মলি কাপোৰখনত চাবোন চাৰ্ফ দিয়াৰ লগে লগে মলি আঁতৰি যায়। এইটো যেনেকৈ বাস্তৱ সত্য। আপোনাৰ দুখ দুৰ্গতিৰ পৰা, কৰ্মবন্ধৰ দুখৰ পৰা আপুনি নিজক বচাবলৈ হ'লে ভাগৱত শুনিবই লাগিব। ঈশ্বৰৰ কথা শুনিবই লাগিব, ক'বই লাগিব, গাবই লাগিব। ঈশ্বৰৰ কথা নুশুনা, নোকোৱা, নোগোৱা মানুহে কেতিয়াও দুখৰ পৰা মুক্ত হ'ব। ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাৰ শৰীৰটো ৰোগ মুক্ত কৰি ৰাখিব নোৱাৰে। হৃদয়খন আনন্দত ৰাখিব নোৱাৰে। মনটো পবিত্ৰ কৰি ৰাখিব নোৱাৰে। কোনে ৰাখিব? আন যত সবে মিছা, ভক্তিৰ অভাৱে। এই ভক্তি বিনা পৃথিৱীত কোনো জীৱই শান্তি লাভ কৰিব নোৱাৰে। গতিকে ইয়াক 9টা ভাগত বিভক্ত কৰি দেখুৱাইছে। শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, পদসেৱন, আত্মনিবেদন, স্মৰণ। তাৰ ভিতৰত যিকোনো এটা যদি আচৰণ কৰে তেতিয়াও আপোনাৰ ঘৰখন পোহৰ হৈ থাকিব। আপুনি 9টা ৰুমৰ পকা ঘৰ এটা বনাইছে, প্ৰতিটো ৰুমতে বাল্ব লগাই থৈছে, লাইন কানেকশ্যন দি থৈছে। লাইন কানেকশ্যন দি থ'লে বাল্বকেইটা প্ৰতিটো ৰুমত এটা এটা থাকিলেই সূৰ্য অস্ত যোৱাৰ লগে লগে নিজে নিজে পোহৰ হৈ যাব নেকি বাৰু? নাযায়। কেতিয়া পোহৰ হ'ব? যেতিয়া তাৰ ছুইচটো অন কৰি দিব। ছুইচটো অন নকৰা পৰ্যন্ত 9টা ৰুম আন্ধাৰতে থাকে। আমাৰ এইখনো ঘৰ, মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিও গৃহ। এইখন এখন ঘৰ বুলি কৈছে। ইয়াত 9টা বাল্ব লগাই থৈছে। আপুনি তাৰ ভিতৰত যিকোনো এটাৰ যদি ছুইচ অন কৰিব পাৰে, ঘৰখন পোহৰ হৈ থাকিব। যদি এটাও নকৰে, এটাৰ ছুইচ যদি অন নকৰে, আপুনি দুখ দুৰ্গতিতে কাল কটাই থাকিব। আপুনি ৰেহাই নাপাব। এয়া ভাগৱত দৰ্শন। সেইকাৰণে কৈছে যে কত কোটি জন্মে আৰাধিলো তপব্ৰত, তাকে সেই কৃষ্ণ গোস্বামী পাইলো অভিমত। মই বহু কালৰ পৰাই কৃষ্ণক স্বামী পাবৰ কাৰণে তপব্ৰত কৰি আছিলো। সেইকাৰণে এই জন্মত মই তেওঁক স্বামী ৰূপে পাবলৈ সক্ষম হলো। এই কথা মনত ৰাখিব। আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক প্ৰাৰ্থনা কৰিবলৈ, ঈশ্বৰৰ গুণনাম গাবলৈ শিকাব লাগিব।
যি ল'ৰা ছোৱালীয়ে সৰুৰ পৰা ঈশ্বৰৰ গুণ কীৰ্তন গাব তেওঁৰ মন মগজ শৰীৰ সকলো ফালৰ পৰা উত্তৰণ হ'ব আমাৰ বিশ্ব বিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে mind can be purified by the music body can be purified by the exercise both body and mind can be purified by the dance শংকৰদেৱে এই সব দি থৈ গৈছে গীত বাদ্য নৃত্য অভিনয় এতিয়া অহাকালিলৈ সকলোৱে নাচি বাগি যুদ্ধ বিগ্ৰহ কৰি শৰীৰ মন সকলো শুধন কৰি পেলাব মনত ৰাখিব কথাটো আপোনালোকে মানে লোকগীত বৰগীত যি পাৰে কীৰ্তন ঘোষা গাবলৈ যত্ন কৰিব যোনে এইবোৰ গাই থাকে তাৰ মগজটো সংশোধন হৈ থাকে আৰু হাত চাপৰি বজাই ভকতৰ লগত নাম ল'লে শৰীৰটো শুধন হৈ থাকে আৰু যদি কেনেবাকৈ নাচিব পাৰে শৰীৰ মন দুইটাই উৎকৰ্ষ সাধন হৈ যায় পাৰিলে অকলশৰে ঘৰত থাকিলে লাইফ সাইজ আইনাখনৰ ওচৰত গৈ অকণমান নাচি নাচি নিজকে আনন্দত ৰাখিব মনত ৰাখিব কথা দেই সুবিধা পালে নাচিব অকণমান নাচিলে মানে শৰীৰ মন দুইটা শুধন হৈ যায় এয়া হৈছে দাৰ্শনিক পণ্ডিতৰ অভিমত আনে নবান চহু সখী কহু সত্য কৰি জন্মে জন্মে হৈবু টান চৰণ কিং কৰি কোনো বিচৰা নাই যাতে জন্মে জন্মে নমাগু সুখ ভোগ নমাগু মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি আপুনি ঈশ্বৰত ভক্তি কৰক ধন নিজে আহিব সম্পত্তি নিজে আহিব সুখ নিজে আহিব আপুনি সুখ বিচাৰিব নালাগে সুখ নিজে আহিব আপুনি দুখ বিচাৰিব নালাগে দুখ নিজে আহিব আপুনি ভগৱানক বিচাৰিব নালাগে ভগৱন্ত নিজে আহিব আপুনি বেমাৰ বিচাৰিব নালাগে বেমাৰহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব এতিয়া ঠাণ্ডা কালত প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাই লেপৰ তলত যদি বেলি দুপৰলৈকে শুই থাকে সি ডায়েবেটিছ বিচাৰিব নালাগে ডায়েবেটিছ বেমাৰ তাৰ ঘৰত নিজে নিজে সোমাব পৰিশ্ৰম নকৰা মানুহৰ ঘৰলৈ ডায়েবেটিছ বেমাৰ যাবই সেইকাৰণে আমাক বেদে কৈছে শৰীৰ শ্ৰম শাৰীৰিক পৰিশ্ৰম আমাৰ উঠি অহা প্ৰজন্মক পৰিয়ালৰ লোকসকলক আপোনালোকে বেদৰ নিয়মবিলাক ক'ব আৰু সেই আদৰ্শৰে পৰিয়ালটো আগবঢ়াই নিবলৈ যত্ন কৰিব যে আমাৰ শাৰীৰিক পৰিশ্ৰম আমাৰ থাকিব লাগে পৰিশ্ৰম কৰিলে আমাৰ শৰীৰৰ শিৰা উপশিৰাবিলাক সবল হৈ থাকে তেতিয়া সহজে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে যি মানুহে পৰিশ্ৰম নকৰে তাৰ শৰীৰৰ শিৰা উপশিৰাবিলাক দুৰ্বল হৈ যায় আৰু সেই মানুহক সহজে বেমাৰে আক্ৰান্ত কৰিব পাৰে এয়া বেদৰ দৰ্শন এইখিলেকে আমাক ক'লে যে মই জন্মে জন্মে ভগৱানক আৰাধনা কৰি অহাৰ ফলশ্ৰুতিত মই এই জন্মত তেওঁক স্বামী ৰূপে পাবৰ কাৰণে সক্ষম হ'লোঁ মানে দ্ৰৌপদীয়ে জানিব বিচাৰিছিলে যে তোমালোকে কৃষ্ণক লগত কেনেকৈ বিয়া হৈছিল তেতিয়া প্ৰত্যেকে নিজৰ জীৱন কাহিনীবিলাক এই আখ্যান উপাখ্যানৰ মাজেদি আমাক দেখুৱাইছে এইবোৰ একোটা একোটা আখ্যান ইয়াৰ মাজত আমাৰ কি আছে আধ্যাত্মিকতাটো আছে আমি প্ৰত্যেকেই কৃষ্ণ আমাৰ প্ৰাণৰ সখী অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি হে অৰ্জুন তুমিয়ে মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেইকাৰণে তুমিয়ে মই সখী যে অৰ্জুনৰ লগত যদি সখী আমাৰ লগত সখী হয়নে নহয় আমি তেওঁৰে অংশ জীৱ নহয় জানো তোমাৰ সেই অংশ আমি যত জীৱ যাক সেইফালৰ পৰা আমিও তেওঁৰ সখী সেইকাৰণে অৰ্জুনক বেছ কৰি আমাক কৈছে সাৰথিৰ কহু ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰে গতি ৰথ পুনু চলাৱে সাৰথী
তুমি যিখন ৰথত মহাৰথীৰ হিচাপে যুদ্ধত অৱতীৰ্ণ কৰিছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন মই পৰিচালনা কৰি আছো। সৰ্বতো সময়তে মনত ৰাখিবা। এতিয়া অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? গীতাত কৈছে দেহ ৰথ ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। আজি আমাৰ এই দেহ ৰথখন ভগৱানে পৰিচালনা কৰিছে। তেওঁৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ। আৰু সেইজনৰ কথা যদি শুনিবলৈ, ভাবিবলৈ, কৰিবলৈ যদি আমাৰ অৱকাশ নাই, তেতিয়া আমাৰ এই ৰথখন ভালে নচলিব, ঘূণে ধৰিব। কেনেকুৱা ঘূণে ধৰিব? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমুৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে আৰু। আপোনাৰ শৰীৰত যদি কিবা বেমাৰে আক্ৰান্ত কৰিছে, তাৰ বাবে মন দায়ী। মনে ঈশ্বৰত ভক্তি নকৰাৰ কাৰণে শৰীৰত আহি বেমাৰে অৱস্থান কৰিছে। গতিকে এই তথ্য আমাক দিছে। আৰু কালিন্দীয়ে তেওঁৰ দ্ৰৌপদী প্ৰমুখ্যে বাকী মানে মহিয়সী নাৰীসকলক তেওঁ বিবাহৰ কাহিনীটো এনেধৰণেৰে আমাক অৱগত কৰিছে।